ৰূপজ্যোতিৰ হাঁহিৰ শেষ নোহোৱা কথা সেই নিৰ্বাচনৰ সময়তে চৰ্চালৈ অহা হাঁহিয়ে এতিয়াও তল ওপৰ লগাই আছে স্বয়ং বিজেপিৰ ভিতৰ চৰাতে এই অট্টহাস্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ দিল্লীত বুধবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আউৰালে অসমীয়া প্ৰবচন ভালে পাই ভালক এইটো এষাৰ কথা আছে আমাৰ গাঁৱত কয় যে ভালে পায় ভালক জাবৰে পায় খালক এতিয়া খালত গৈ পেলাই জাবৰ পৰিছেগে গতিকে আমাৰ কাৰণটো আশীৰ্বাদ লাহে লাহে গম পাব যে কি বস্তুবিলাক বিজেপিয়ে গোটাই আছে মঙলবাৰে এআইইউডিএফ বিধায়ক আমিনুল ইছলামে ৰূপজ্যোতি কুৰ্মীৰ মানসিক চিকিৎসা কৰাবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছিল এগৰাকী জনপ্ৰতিনিধি হৈ এনেধৰণৰ আচৰণ কৰাটো অতি দুৰ্ভাগ্যজনক কিবা মানসিক বিকৃতি ঘটাৰ নিচিনা লাগিছে আমি ভাবোঁ মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোত হস্তক্ষেপ কৰি তেওঁক এটা উন্নত চিকিৎসা কৰা ভাল তেজপুৰত হওক বা ৰাঁচীত হওক য'ত ভাল হয় মুখ্যমন্ত্ৰীয়ে ভালতকৈ ভাল এটা ট্ৰিটমেণ্ট কৰিলে ভাল হয় আমিনুলৰ নাম শুনিয়ে সৰব হৈ পৰিল সেই অট্টহাস্যৰ গৰাকী বিধায়ক ৰূপজ্যোতি ঢিঙৰ বিধায়ক যিজন কেইদিনমান আগত জেলত যোৱাজনৰ কথা কোৱা নাই জানো আমিনুল বোলা এজন আৰু আন এজনৰ কথা ক'ব বিচাৰিছে অখিল গগৈ তেওঁ জেলত যোৱা এই জেলত যোৱা মানুহবোৰ সাধাৰণতে পাগল দৰে হৈ যায় তেওঁলোকে জেলত সাধাৰণতে ক্ৰাইম মানে বেআইনী কাম কৰি পেলাই তেওঁলোক যায় অখিল গগৈ হওক বেআইনী কাম কৰি পেলাই জেলত গৈছিল আৰু আমিনুল যিজন বিধায়ক তেওঁ বেআইনী কাম কৰাৰ কাৰণে তেওঁ জেলত যাব লগা হৈছিল ক'ভিড প্ৰট'কল ভংগ কৰাৰ কাৰণে সেইকাৰণে জেলত যোৱা মানুহবোৰে তেওঁলোকে সাধাৰণতে চবেই জানে যে আধা পাগল বা টাইপ হৈ যায় তেওঁলোকে কৈছে কিন্তু মই বেয়া পোৱা নাই সেই হাঁহি বোলে ৰূপজ্যোতিৰ প্ৰধান অস্ত্ৰ এই হাঁহিৰে বোলে তেওঁৰ মনত দুখ দিয়া বহুতকে এইবাৰ তেওঁ দুখ দিব পাৰিলে হাঁহিয়ে মই কিমান মানুহৰ মোক যিমান দুখ দিলে তাৰ মই ডাবল 10 গুণ কিমান দুখ দিছোঁ মইহে জানো আৰু তেওঁলোকেও বুজিছে তেওঁলোকক কিমান দুখ দিছোঁ আৰু দিব মন আছে লাহে লাহে আৰু দিম আৰু আছে অস্ত্ৰ এইটো হাঁহি এটা অস্ত্ৰ আছিলে যিসকলে মোক তাচিল্য কৰিছিল যিসকলে মোৰ পৰিবাৰক লৈ ফেচবুকত কিবা এটা পোষ্ট দিওঁতেও বেয়াকৈ কমেণ্ট দিছিল তেওঁলোকক মই আৰু অন্য ভাষাৰে মইতো তেওঁলোকতকৈ বেছিকৈ বেয়াকৈ গালি জানো ইমানে গালি এনেকৈ গালি জানো তাতে মুখ ৰাইজৰ মাজত মুখ দেখাব নোৱাৰা অৱস্থা হৈ যাব এনেকৈ গালি দিব পৰা অৱস্থা মই জানো মানে তাৰপিছতে ৰূপজ্যোতিৰ আকৌ মনত পৰিল প্ৰয়াত মাকলৈ মোৰ মায়ে ঠিকেই কৈছিল হাতীয়ে গৈ থাকোঁতে কুকুৰে ভুকে এই কুকুৰ দৰে কিছুমানে ভুকি আছে মইতো ভাই হাতীৰ দৰে গৈ থাকিব লাগিব সোঁপিনে বাওঁপিনে চাবলৈ নাই পিছপিনে চাবলৈ নাই মোৰ সমষ্টিৰ উন্নয়ন আৰু মোৰ নিজৰ বহু কাম কৰিবলৈ আছে হয়তো এবাৰে জন্ম হৈছোঁ পিছত জন্ম হ'ম নাই নাজানো মুঠৰ ওপৰত হাঁহি মেইন তাতে এই হাঁহি এলাপেচা হাঁহি নহয় এয়া বিধায়ক ৰূপজ্যোতিৰ ৰাজনৈতিক হাঁহি ব্যুৰো ৰিপৰ্ট DY365